গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই আইনক টিউশ্যনত থওঁ বুলি ওলালোঁ আৰু চাওকচোন ৰাস্তাৰ অৱস্থা আমাৰ মানে যোৱা ৰাতি আমাৰ ইয়াত বহুত ডাঙৰ বতাহ ধুমুহা দিছিলে আৰু ইমানে গছবোৰ বাগৰি পৰিলে। চাওকচোন কিমান ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে আৰু ইয়াৰ আইনক থ'ব গৈছোঁ যদিও মানে ৰাস্তা মানে নায়েই, বহুত চাইডে যাব লগা হৈছে। আৰু তাৰপিছতে আইনক থৈ আহি মিষ্টাৰক লগ কৰিলোঁ ডিউটি জেগাত। আৰু বতাহ ধুমুহাৰ কাৰণে চাওকচোন ৰাস্তাবোৰ ইমানে লেতেৰা হৈ আছে। আৰু ৰাতিপুৱা যিহেতু ওলাই আহিছোঁ ভাবিলোঁ কিবা এটা খাবৰ কাৰণেও লৈ যাওঁ আমাৰ কেণ্টিনৰ পৰাই, আমাৰ ভিতৰত যিখন ৱেট কেণ্টিন আছে তাৰ পৰাই কিবা এটা লৈ যাওঁ বুলি ভাবিলোঁ। মিষ্টাৰে সুধিব গ'ল, কিন্তু আজি ইডলিহে বনাইছে। মিষ্টাৰে একদম বেয়া পায় খাই ইডলি, সেইকাৰণে মোৰ কাৰণে ধুনীয়াকৈ পেক কৰি ল'লোঁ। ময়ে খাম আৰু ইডলি, মিষ্টাৰৰ কাৰণে কিবা এটা কৰিব লাগিব। আৰু ইয়াৰ ৰাস্তাত চাওকচোন মিষ্টাৰে চাইকেল লৈ গৈছিলে যাওঁতে, মই যিহেতু আইনক স্কুটিত লৈ গৈছিলোঁ, দুইটাই এনেকৈ আহিলোঁ। আৰু আমাৰ কলনীৰ ৰাস্তাবোৰ চাওক কিমান ক্লিন, মানে ডেইলি ৰাতিপুৱা ঝাৰু দিয়ে, সেইকাৰণে একদম ধুনীয়া চাফা হৈ থাকে, দেখিয়ে ভাল লাগি যায়। কিন্তু যোৱা ৰাতি যিহেতু বতাহ ধুমুহা দিছিলে অলপ এতিয়া লেতেৰা হৈ আছে বাৰু। আৰু এইবোৰ ইমান ডাঙৰ ডাঙৰ গছ বাগৰি গৈছে নহয়। ক'ত গৈছা? গুচি আহা। ইমান ডাঙৰ গছবোৰ এতিয়া গছবোৰ কাটিব লৈছে, নহ'লে গোটেই ৰাস্তাটো ব্লক হৈ আছে। আৰু চাওকচোন ৰাতি কিমান ডাঙৰ বতাহ ধুমুহা হ'ব লাগিব, ইমান ডাঙৰ ডাঙৰ গছ বগৰাই দিছে। আৰু এইপিনেও ইয়াৰ গছ কাটি আছে। সেইবোৰ চাই আমি আহি ৰুম পাই গ'লোহি। আৰু আহি পেলাই মই ইডলি লৈ লৈছোঁ খাবৰ কাৰণে। আৰু মিষ্টাৰৰ কাৰণে আছিলে ৰাতিয়ে মানে মটন অলপ আছিলে, তেওঁ ক'লে যে ভাতেই খাওঁ, মই বেলেগ নাখাওঁ। সেইকাৰণে এয়া মটন আৰু ভাত তেওঁ ধুনীয়াকৈ খাই ল'লে, আকৌ যিহেতু ডিউটি যাব লাগিব। আৰু মই আৰু ধুনীয়াকৈ লৈ আহিছিলোঁ ইডলি, তাকে খাই লওঁ। আৰু আপোনালোকে ব্ৰেকফাষ্ট কৰিলে নাই কমেণ্ট এটা কৰি জনাই দিব দেই। তো আজিলৈ বাই বাই।